কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। যিহেতু ভোগালী বিহু সমাগত, আপোনালোক সকলোৱে নিশ্চয় খুব ভালকৈ বজাৰ সমাৰ কৰিছে, ঘৰ দুৱাৰ চাফা চিকুণ কৰিছে, পিঠা পনা বনাইছে। আমিও ঠিক অলপ চলপ এই কামবোৰ কৰি আছোঁ, কিন্তু তাৰ মাজতেই যিহেতু আমাৰ এটা অইলৰ ক্লাব আছে আৰু আমি ক্লাব এটা নহয়, আচলতে দুটা ক্লাবেই, গতিকে তাত আমি অনুষ্ঠানবোৰলৈ অংশগ্ৰহণ কৰিবলৈ প্ৰায় গৈ থকা আপোনালোকে দেখি থাকে। আজি মই সাজু হৈছোঁ নাৰেংগী ক্লাবত, যিহেতু আমাৰ প্ৰি উৰুকা চেলিব্ৰেশ্যন হয়, মানে মাঘ বিহুটোৰ উৰুকাটো আমি আগতীয়াকৈ উদযাপন কৰোঁ। যিহেতু সকলোৱে নিজৰ নিজৰ ঘৰলৈ যোৱা যাব উৰুকাৰ দিনা, সেয়েহে আগতীয়াকৈ আমি উৰুকাৰ উদযাপন কৰোঁ। আৰু আজি মোৰ খুব ভাল লগা এযোৰ পাটৰ কাপোৰ মই পিন্ধি লৈছোঁ, নতুনকৈ লৈছোঁ। আৰু এই পাটৰ কাপোৰযোৰ উপাসনা বাই খুব ধুনীয়াকৈ সজাই পৰাই মোৰ কাৰণে প্ৰস্তুত কৰি দিলে আৰু খুব ভাল লাগিল কাপোৰযোৰৰ ৰংটো বিশেষকৈ, আৰু ৰংটোৰ লগত মিলাকৈ এটা ব্লেজাৰ মই নিজে ডিজাইন কৰি ল'লোঁ। আৰু এইটো এটা বোৱা কাপোৰতেই বনাইছোঁ, গতিকে বোৱা কাপোৰ যিহেতু বোৱা কাপোৰবিলাকৰ এটা বেলেগ সৌন্দৰ্য থাকে যিকোনো হেণ্ডলুমৰে, আৰু সেই বস্তুটো খুব মোৰ ভাল লাগে। আজি আপোনালোককো পিন্ধি দেখুৱালোঁ। তাত গৈ কি কি হ'ল ইয়াৰ পিছৰ পাৰ্টটো দেখুৱাই আছোঁ। আজিলৈ আহোঁ দেই, বাই।